নমস্কাৰ, মই নীলোৎপল শইকীয়া আপোনালোক সকলোকে পুনৰ এটি নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আৰু ভিডিঅ'টো খুব চুটিকৈ বনাইছোঁ। এতিয়া মেইন কথাটো হ'ল আমাৰ অসম পুলিচৰ বা যিখিনি পায় ৬০০০ পোষ্ট ABUB SI কামাণ্ডোকে ধৰি যিখিনি বা গোটেইখিনিয়ে যিখিনি বুলি নহয় একচুৱেলি গোটেইখিনিয়ে পদৰ যিহেতু ৰিজাল্ট দিলে। এতিয়া আমাৰ ৰিজাল্টৰ পাছতে এতিয়া কথা আহিল আমাৰ এপইণ্টমেণ্ট ভাগলৈ। এপইণ্টমেণ্ট ভাগ কেতিয়া দিব, কোনটো ডেটত দিব, এতিয়ালৈকে একো ফিক্স হোৱা নাই বা অফিচিয়েলিভাৱে আমাৰ হাতত একো তথ্যও নাই। CMছৰ শেহতীয়া যিটো আপডেট আছিল যে আমি নৱেম্বৰ মাহতে এপইণ্টমেণ্ট ভাগ দিয়া হ'ব, কোনটো ডেটত দিব সেইখিনি কথা নাজানো, কিন্তু নৱেম্বৰ মাহতে যে এপইণ্টমেণ্ট ভাগ দিয়া হ'ব সেইটো হয় চিয়'ৰ। এতিয়া সেই নৱেম্বৰ মাহতে যিহেতু এপইণ্টমেণ্ট ভাগ দিব বা ডিচেম্বৰ মাহমানৰ পৰা হয়তো তোমালোকে জইনিং কৰিবা, সেই ডিচেম্বৰ মাহমানৰ পৰা তোমালোকৰ ট্ৰেইনিংবোৰ মানে ট্ৰেইনিং ষ্টাৰ্ট হৈ যাব। কি ABUB SI হওক বা কি কামাণ্ডো হওক গোটেইখিনি পদৰে ট্ৰেইনিং ষ্টাৰ্ট হৈ যাব সেই ডিচেম্বৰ মাহমানৰ পৰাই। আৰু ট্ৰেইনিংটো প্ৰায় তোমালোকে 1 বছৰমান ধৰি থোৱা বুলি নহয়, এইটো 1 বছৰ হয়েই আৰু পাৰিলে 1 বছৰতকৈ বেছিকৈহে হয়, কিন্তু তোমালোকে নৰ্মেল হিচাপত 1 বছৰ ধৰি থোৱা যে 26ৰ শেষৰলৈকে 26ৰ সেই লাষ্ট ডিচেম্বৰ মানলৈকে তোমালোকে ধৰি থোৱা তোমালোকৰ ট্ৰেইনিংবোৰ চলিয়ে থাকিব। বাকী সেই 27 চনৰ হয়তো জানুৱাৰী ফেব্ৰুৱাৰী মাহমানত তোমালোকৰ POP হ'ব বা ট্ৰেইনিং কমপ্লিট হৈ খুব ধুনীয়াকৈ তোমালোকে নিজৰ জেগাত পষ্টিং ল'বগৈ পাৰিবা সেই 27 মানতেহে। এতিয়া সেইখিনি কথা গম পাইছে, কিন্তু এটা মেইন কথাটো হ'ল আমাৰ যিহেতু ডিচেম্বৰ মাহতে জইনিং হৈ যাব বা কামখিনি যিহেতু আমি যাবগৈ পাৰিম 1 বছৰমানৰ বাবে, যিহেতু ঘৰৰ পৰা টোটেলি ওলাই যাব লাগিব। এতিয়া আমি ট্ৰেইনিং যাবলৈ হ'লে যিহেতু আমাক এটা বেগ লাগিব, এটা বুলি নহয় কেইবাটাও বেগ লাগিব, তথাপিও আমাৰ হাতত বিশেষকৈ আমাৰ মেইন যিটো বেগ এটা ডাঙৰ বেগ লাগিব আৰু লগতে সৰু এটা বেগো লাগে পিঠিত লৈ থাকিব পৰাকৈ। মই বেগ কেইবাটাও দিছোঁ, ডেছক্ৰিপশ্যনত লিংক আছে, আৰু লগতে হোৱাইট শ্বুজ লাগিব। অসম পুলিচৰ যিমানখিনি কেণ্ডিডেটে চিলেকশ্যন পাইছে, কি SI হওক কি কামাণ্ডো হওক কি গ্ৰেড 4 হওক বা কি ABUB হওক APRO যিয়ে নহওক কিয়, যিমানখিনি কেণ্ডিডেটে চিলেকশ্যন পাইছে তেওঁলোকে এটা ট্ৰেইনিঙত যাবলৈ হ'লে যিহেতু বেগ লাগিব। মই ডেছক্ৰিপশ্যনত ধুনীয়া বেগৰ লিংক দিছোঁ, খুব কমতে পাবা। তোমালোকৰ নিজৰ মনৰ পচন্দ অনুসৰি চইচ কৰি অৰ্ডাৰ কৰি ল'ব পাৰিবা, কমতে পাবা। ঘৰতে গৈ দিবগৈ, হোম ডেলিভাৰী ঘৰতে অপশ্যন আছে, আৰু খুব মানে ডিছকাউণ্টত চলি আছে যিহেতু এতিয়া দেৱালী যিহেতু অফাৰ চলি আছে, গতিকে খুব ডিছকাউণ্টত এই বেগৰ এতিয়া মানে বেগ লোৱাৰ সময়। কাৰণ এতিয়া তোমালোকে সুবিধাও পাই গৈছা, চিলেকশ্যন পাই গৈছা, লগতে ফেষ্টিভেল যি আমাৰ দেৱালী চলি আছে, গতিকে সেইখিনিতে তোমালোকে চান্সত ফাইদাটো উঠাই লোৱা। আৰু গতিকে মই হোৱাইট শ্বুজ কেইবাযোৰো দিছোঁ, যিহেতু আমাৰ ট্ৰেইনিঙৰ সময়ত লাগিব বা এনেও যিহেতু লাগে হোৱাইট শ্বুজ লাগিব। হোৱাইট শ্বুজ দিছোঁ মেল ফিমেল সকলোৰে বাবে। তোমালোকে নিজৰ মনৰ পচন্দ অনুসৰি দাম অনুসৰি তোমালোকে এই হোৱাইট শ্বুজ কেইযোৰ অৰ্ডাৰ কৰি ল'ব পাৰিবা, বেগো অৰ্ডাৰ কৰিব পাৰিবা। খুব কমতে দিছোঁ, ডিছকাউণ্টত দিছোঁ দেৱালী অফাৰৰ উপলক্ষে। আৰু তোমালোকে এই চিলেকশ্যন হোৱাৰ সুযোগতে ময়ো তোমালোকে এইখিনি কথা জনাই দিছোঁ। ডেছক্ৰিপশ্যনত লিংক আছে, টাচ কৰা আৰু অৰ্ডাৰ কৰা আজিয়েই। খুব ধুনীয়াকৈ আছাম পুলিচ জইনিং ইয়াত ধুনীয়াকৈ তলত দেখি আছে বা বেগ চেগবিলাক দেখি আছে, জাষ্ট ক্লিক কৰা আৰু অৰ্ডাৰ কৰা, ঘৰতে গৈ পাবগৈ। হোম ডেলিভাৰী অপশ্যন আছে, খুব কম মূল্যতে দি আছোঁ, যিহেতু আমাৰ ট্ৰেইনিঙো হ'ব ডিচেম্বৰ মাহতে। গতিকে আজিয়ে এই বস্তুখিনি অৰ্ডাৰ কৰি লোৱা, বেগটো অৰ্ডাৰ কৰা বা শ্বুজ অৰ্ডাৰ কৰা। বাকী সেই বেগটো ডাঙৰ মেইন বেগটো হৈ যোৱাৰ পিছত বাকী যিখিনি সৰু সুৰা আমাৰ নৰ্মেল বস্তু লাগে সেইখিনি বস্তু আমি পাছৰ পৰ্বতো কিনি আনি থাকিব পাৰিম লাহে লাহে। আৰু বাকী ট্ৰেইনিঙত A to Z ক'ত কি লাগিব নালাগিব বস্তু লৈ যোৱাৰ সম্পৰ্কত A to Z ফুল এক্সপ্লেইন কৰি আজি কিছুদিনমানৰ পূৰ্বতে এটা ভিডিঅ' আপলোড কৰিছোঁ, প্ৰায় 15 মিনিটৰ লং ভিডিঅ'টো তোমালোকে চাই লোৱা। মেল ফিমেল সকলোৰে বাবে সেই ভিডিঅ'টো উপযোগী হয়, গতিকে অৰ্ডাৰো কৰা। সেই ভিডিঅ'টো তোমালোকে চোৱা, ট্ৰেইনিঙৰ সম্পৰ্কে গোটেইখিনি কথা জানিব পাৰিবা, ক'ত কি লাগে নালাগে ডকুমেণ্টছৰ পৰা আদি কৰি সকলোখিনি আছে। জাষ্ট তোমালোকে এতিয়া আৰু মই যিখিনি কথা কৈছোঁ সেই কথামতে কাম কৰা, আৰু চিলেকশ্যন যিহেতু পাইছা এতিয়া অল দ্য বেষ্ট থাকিল। তোমালোকে ট্ৰেইনিংবোৰ ভালকৈ কৰা, পাছত লগ পাম।